কোনোবাই কিডনি ষ্টনত ভুগি আছে নেকি? এতিয়া আৰু কৰিব নালাগে অপাৰেশ্যন। আনকি ফেটি লিভাৰৰ সমস্যাত ভুগি আছে নেকি? ভয় খাবলৈ একো নাই। এটা মাত্ৰ ঔষধতে নিৰ্মূল হ'ব এনে বেমাৰ। এই কথা আমি কোৱা নাই। এই কথা কৈছে নগাঁও মূলাপট্টিৰ নেমছ ক্লিনিকৰ চিকিৎসকজনে। কিডনি ষ্টোন আৰু ফেটি লিভাৰ এয়া কোনো ভয়ানক বা মাৰাত্মক বেমাৰ নহয়। ইয়াক আমি অপাৰেশ্যন কৰিব নালাগে। আমি ঔষধৰ দ্বাৰা মেডিচিনৰ দ্বাৰা ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰি। প্ৰথমতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে ৰোগীসকলে অপাৰেশ্যনৰ পৰা হাত সাৰিব পাৰে আৰু ঔষধৰ দ্বাৰা নিৰাময় হ'ব পাৰে। ইয়াৰ উপৰিও নেমছৰ সঞ্চালকগৰাকীয়ে কয় যে অপাৰেশ্যন কৰাৰ পিছতো কিডনিৰ পাথৰ হোৱা দেখা যায়। সেয়েহে আপুনি কিডনিৰ পাথৰ অপাৰেশ্যন নকৰিব। সঞ্চালকগৰাকীয়ে আৰু কয় যে কিছুদিন পূৰ্বে মাজুলীৰ মদন পগাক নামৰ ৰোগী এজনে 6 বাৰকৈ কিডনিৰ পাথৰ অপাৰেশ্যন কৰাৰ পিছতো পুনৰাই কিডনিত পাথৰ হয়। অৱশেষত নগাঁৱৰ নেমছ ক্লিনিকত আহি ইলেক্ট্ৰপেথি মেডিচিনৰ পৰা পাথৰ উলিয়াই আনে। মোৰ নাম শ্ৰী মদন পগাক। মোৰ ঘৰ মাজুলীত। নগাঁৱত ছাৰৰ ওচৰ নেমছত গৈ মই এইকেইটা মেডিচিন খাই পেচাবৰ দ্বাৰাই ষ্টন ওলাই আৰোগ্য হৈছোঁ। এই এইকেইটা ষ্টন মোৰ ছাৰৰ ওচৰত এইবোৰ মেডিচিন খাই আৰোগ্য হৈছোঁ, ওলাইছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক নগাঁও নেমছ ক্লিনিকত। যোগাযোগ নম্বৰ 9365142593 অথবা 7002347636। নিউজ ডেস্ক ৰিপৰ্ট, বাতৰি লাইভ 24।